ঢকুৱাখানাত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত দুজনকৈ লোক ঢকুৱাখানাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ডিব্ৰুগড় জিলাৰ পঞ্জীয়নভুক্ত A07S7173 নম্বৰৰ এখন এল্টো বাহনে তীব্ৰ গতিত আহি আছিল ঢকুৱাখানা দিশৰ পৰা ঘিলামৰা দিশত এনেতে জামগুৰি দলং পাৰ হৈ সু দিশৰ এটা দ খাৱৈত পৰি যায় গাড়ীখনৰ প্ৰচণ্ড শব্দ শুনি সন্ধিয়া প্ৰায় 8:30 ৰাইজ ওলাই আহি দুৰ্ঘটনা প্ৰত্যক্ষ কৰে পাছত স্থানীয় ৰাইজ আহি প্ৰায় 6 ফুট দ পানীত নামি দুজন ব্যক্তিক উদ্ধাৰ কৰে সংজ্ঞাহীন অৱস্থাত এই ঘটনাৰ খবৰ পাই ঘিলামৰা থানাৰ ওসি নয়নজ্যোতি ডেকা আৰু আৰক্ষী বাহিনী আহি মুমূৰ্ষ অৱস্থাত ব্যক্তি দুজনৰ পৰিচৰ্যা কৰি নিজৰ গাড়ীত ঢকুৱাখানা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিন্তু ব্যক্তিজনৰ মৃত্যু ঘটে পাছত আৰু এগৰাকী ব্যক্তিক ৰাইজে পানীত নামি উদ্ধাৰ কৰে যদিও সেইগৰাকী ব্যক্তিৰো মৃত্যু ঘটে অদ্যপি নিহত ব্যক্তি দুগৰাকী চিনাক্ত হোৱা নাই নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখানা লাইভ